হয় নিশ্চয় চাওক গুঞ্জন প্ৰথম কথাটো ক'ব লাগিব যে পুৱাৰ পৰা যি আচলতে ভোটদান হৈছিলে খুব শান্তিপূৰ্ণভাৱে হৈছে কোনো ধৰণৰ অপ্ৰীতিকৰ পৰিস্থিতি হোৱা নাই ইয়াত যিসকল ছাত্ৰ ছাত্ৰী আছে তেওঁলোকে এতিয়া নিজৰ ভোটাধিকাৰ সাব্যস্ত কৰি গৈছে আৰু এতিয়া বৰ্তমান সময়ত যিহেতু গণনা চলি আছে আৰু প্ৰায় এঘণ্টা ডেৰ ঘণ্টাৰ ভিতৰতে গণনা হয়তো সম্পূৰ্ণ হ'ব কিন্তু বৰ্তমানলৈকে আমি যিখিনি খবৰ পাইছোঁ বিশেষকৈ সভাপতি পদত যিগৰাকী তিনিগৰাকীকৈ যিহেতু প্ৰাৰ্থী আছিল তাৰে আছু সমৰ্থিত প্ৰাৰ্থী আছিল শুভাংশু শইকীয়া লগতে নিৰ্দলীয় অৰ্চনা কলিতা আৰু PNGB সমৰ্থিত প্ৰাৰ্থী যুগল কিশোৰ গগৈ তাৰ ভিতৰত আমি যদি চাওঁ এতিয়া বৰ্তমান আছুৰ সমৰ্থিত শুভাংশু শইকীয়া তেখেতে বৰ্তমান 706টা ভোট লাভ কৰিছে লগতে যুগল কিশোৰ গগৈ তেখেতে লাভ কৰিছে 807টা ভোট অৰ্থাৎ PNGB যিজন প্ৰাৰ্থী আছে তেখেত বৰ্তমান সময়ত 100টা ভোটত আগবাঢ়ি আছে আছু তাত কিন্তু বৰ্তমান সময়লৈকে পিছ পৰি আছে গণনা হৈ আছে পৰৱৰ্তী সময়ত কোনে কি ফল ঢাল লয় সেয়া পৰৱৰ্তী সময়ত গম পোৱা যাব কিন্তু বৰ্তমান সময়ত সভাপতি পদত কিন্তু আছুৰ সমৰ্থিত প্ৰাৰ্থী কিন্তু এতিয়া পাছ পৰি আছে প্ৰায় 100টা ভোটত আৰু তাৰ লগতে আমি সাধাৰণ সম্পাদকৰ যদি পদৰ ক্ষেত্ৰলৈ আহোঁ সাধাৰণ সম্পাদকত অৰুণাভ হাজৰিকা তেখেতে আছুৰ সমৰ্থিত তেখেতে বৰ্তমান 418টা ভোট লাভ কৰিছে লগতে লেনিছ লিংটন তেখেতে PNGB সমৰ্থিত তেখেতে লাভ কৰিছে 696টা ভোট অৰ্থাৎ 278টা ভোটত তাতো এতিয়া আছুৰ সমৰ্থিত প্ৰাৰ্থী কিন্তু বৰ্তমানলৈকে পাছ পৰি আছে আৰু যিহেতু ভোট গণনা হৈ আছে আৰু ভোট গণনা আৰু কেইটামান মুহূৰ্ত লাগিব কিমান সময় লাগিব কি কথা সেইখিনি আমি কিছু পৰিমাণে জানিবলৈ চেষ্টা কৰিম কিন্তু মই প্ৰথমে পৰিৱেশটো দেখুৱাইছোঁ ইয়াত এতিয়া বৰ্তমান সময়ত যিহেতু গণনা হৈ আছে আৰু আমি যিমানখিনি গম পাইছোঁ আৰু 1.5 ঘণ্টা বা 2 ঘণ্টাৰ ভিতৰত এই ভোট গণনা প্ৰক্ৰিয়া সম্পন্ন হ'ব কিন্তু এতিয়া কোনে শেষ আহি মাৰে এতিয়া লক্ষণীয় কথা হ'ব কাৰণ আপুনি কথা মন কৰিবলগীয়া কথা আগৰে পৰা আমি দেখিছোঁ ডিব্ৰুগড় বিশ্ববিদ্যালয়ত আছুৰ দপদপনি ইয়াত চলে আছুৰ ইয়াত যি ছাত্ৰ একতা কৰা হয় তাত আছুৰ সভাপতি সম্পাদকৰ পদত থাকে কিন্তু এইবাৰ তাৰ ব্যক্তিক্ৰম হ'বলৈ গৈ আছে নেকি তেনেকুৱা ধৰণৰ প্ৰশ্ন আহি পৰিছে সমৰ্থিত যিসকল প্ৰাৰ্থী তেওঁলোকে এতিয়া বাহিৰত আমি দেখিছোঁ যে বাহিৰত ভিৰ কৰি আছে সমৰ্থিত যিসকল তেওঁলোকৰ সমৰ্থনত ওলাই আহিছে তেওঁলোকে বাহিৰত ভিৰ কৰি থকা দেখা পোৱা গৈছে সকলোৱে আগ্ৰহে ৰখি আছে কেতিয়া ৰিজাল্ট ওলায় আৰু বেছি সময় নালাগিব হয়তো 1.5 পৰা 2 ঘণ্টা বুলি ইতিমধ্যে কৈছে 1.5 পৰা 2 ঘণ্টাৰ ভিতৰত এই গণনা প্ৰক্ৰিয়া সম্পূৰ্ণ হ'ব তাৰপিছত আমি গম পাম যে কোনে শেষ খাই মাৰিবলৈ সক্ষম হৈছে আমি কিছু ইয়াত যিসকল ছাত্ৰ ছাত্ৰী আছে যোন বেলেগ বেলেগ পাৰ্টীৰ সমৰ্থনত যিসকলে ৰৈ আছে আমি তেওঁলোকৰ লগতো কিছু কথা পাতিবলৈ আমি চেষ্টা কৰিম আমি দেখিছোঁ এতিয়া PNGB প্ৰাৰ্থীক সভাপতি পদতে হওক বা সম্পাদকৰ পদতে হওক আগবাঢ়ি আছে আপোনালোকে যিহেতু ইয়াত ৰৈ আছে কি ক'ব কেনেকুৱা পাইছে প্ৰথম কথা PNGB চেনে আমি কোনো দল সংগঠনৰ পতাকাক আমি সন্মান নকৰোঁ আমি ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ পতাকা সন্মান কৰোঁ আৰু PNGB চেনে আমাৰ যিকেইজন প্ৰাৰ্থী উলিয়াই পঠিয়াইছে সেইকেইজন একেখন যোগ্য প্ৰাৰ্থী আমি যেতিয়া PNGB চেনে প্ৰাৰ্থী কৰি হয়তো জয় নহ'ব পাৰে যদি জয় হয় আমি এইখিনি যে এখনে পতাকা উৰিব এখন ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ পতাকা উৰিব আমি কোনো দল সংগঠনৰ বগা চাৰ্ট পিন্ধা দল সংগঠনৰ দাদাক আমি সন্মান কৰিব নাজানো আমাৰ সেইকেইজন ছাত্ৰ ছাত্ৰী ওলাই আহিছে যিকেইজন বিশ্ববিদ্যালয়ৰ কাৰণে কাম কৰিবলৈ ওলাই আহিছে আৰু বিশ্ববিদ্যালয়ৰ একাংশ যোগ্য প্ৰাৰ্থী আমাৰ লগত ওলাই আহিছে আমাৰ কোনো দল সংগঠন আমাৰ লগত নাই আৰু দল সংগঠন আমাৰ লগত নাছিল আৰু দল সংগঠন PNGB চেনৰ লগত নাথাকে আমাৰ স্পষ্ট কথা নিশ্চয় একাংশ সমৰ্থক তেওঁলোকে এতিয়া যিহেতু বাট চাই আছে কোনে আচলতে শেষ আহি মাহে পিছত পৰৱৰ্তী সময়ত গম পোৱা যাব কিন্তু বৰ্তমান PNGB ছাত্ৰাবাসৰ যিসকল প্ৰাৰ্থী তেওঁলোকে কিন্তু বৰ্তমান সময়ত আগবাঢ়ি আছে আৰু কিছু কথা পাতিবলৈ চেষ্টা কৰিম প্ৰথম কথাটো হৈছে খুব ভাল ধৰণে আজি ভোটদানটো হৈ গৈছে কোনো ধৰণৰ একো বেয়া পৰিস্থিতি হোৱা নাই সেইটো কাৰণে আপোনালোকক ধন্যবাদ দিবই লাগিব ছাত্ৰ ছাত্ৰীসকলে ওলাই আহি খুব ভালদৰে এইটো অংশগ্ৰহণ কৰিছে গণতান্ত্ৰিক অধিকাৰ সাব্যস্ত কৰিছে কেনেকুৱা এজন আপোনালোকে প্ৰাৰ্থী বিচাৰে কাৰ সমৰ্থনত আপোনালোকে ওলাই আহিছে আমি কোনো সংগঠনৰ পৰা নাই আমাৰ যিহেতু কেন্দ্ৰৰ পৰা দুগৰাকী ছাত্ৰই খেলিছে সেয়ে আমি সহযোগ কৰিবলৈ ওলাই আহিছোঁ তেওঁলোক দুইগৰাকীলৈ আশাবাদী আপোনালোক আশা কৰিছোঁ আমি তেওঁলোকক লৈ যোনজন যোগ্য আচলতে তেওঁৱে পাওক মানে এনেকুৱা নহয় যে আমি কোনোবা আইডিঅলজি ফ'ল' কৰোঁ ইয়াত যিহেতু দুটা প্ৰাৰ্থী পৰা খেলা হয় বস্তুটো তো মানে এইটো আমি কওঁ যে যোনজন যোগ্য তেওঁ ওলাই যাওক মানে হয়তো আৰু বেছি সময় আমি পৰিৱেশটো দেখুৱাবলৈ চেষ্টা কৰিছোঁ কাৰণ ছাত্ৰ ছাত্ৰীসকলে ইয়াত এতিয়া তেওঁলোকে ৰৈ আছে কোনে আচলতে শেষ আহি মাৰে আৰু আমি দেখিছোঁ যে ভালে সংখ্যক ছাত্ৰ PNGB যি তেওঁলোকৰ প্ৰাৰ্থী আছে তাৰে সমৰ্থনত এইদৰে এতিয়া বেছিভাগ ছাত্ৰ ছাত্ৰী ওলাই অহা পৰিলক্ষিত হৈছে আমি সেই পৰিৱেশটো দেখুৱাবলৈ চেষ্টা কৰিছোঁ আৰু সকলো ৰৈ আছে আৰু সকলোৰ মাজত উৎসুকতা আছে যে কোনে শেষ আহি মাৰে কাৰণ সভাপতি আৰু যিহেতু সাধাৰণ সম্পাদক দুইটা পদতে PNGB যি দুগৰাকী প্ৰাৰ্থী আছে তেওঁলোকে যিহেতু আগবাঢ়ি আছে আছুতকৈ কি ক'ব কেনেকুৱা দেখিছে আজিৰ এই জয় আমাৰ ঐতিহাসিক জয় এই জয় হৈছে ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ছাত্ৰ সমাজৰ জয় এই জয় হৈছে আমাৰ পৰিৱৰ্তনৰ বাবে হোৱা জয় আৰু আমি ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ছাত্ৰ সমাজ
আমি ছাত্ৰ সমাজৰ সমস্যা আজি আগবঢ়াই লৈ যাব বিচাৰোঁ আৰু আমাৰ পদ্মনাথ গোহাঁইবৰুৱা ছাত্ৰ সমাজৰ যি আমাৰ জ্যেষ্ঠ আৱাসীসকলে পূৰ্বৰ প্ৰতিদ্বন্দ্বী আগবঢ়াইছিলে তেওঁলোকে আজি লিড ল'বলৈ সক্ষম হৈছে আৰু আমি তাৰ বাবে আমি যি আনন্দ মানে আনন্দ কৰিবলৈ ৰৈ আছোঁ উৎসাহেৰে আৰু ফলাফল ইতিমধ্যে সমাগত ফলাফল আহিব ভাল খবৰ আহিব আমি আৰু ফূৰ্তি কৰিম ধন্যবাদ আপোনালোকে বেছিভাগতে আগবাঢ়ি আছে হয় আমি আগবাঢ়ি আছোঁ আমি কেইবাটাও বহুকেইটা আপোনাৰ পদত আমি আগবাঢ়ি আছোঁ আৰু আমাৰ লগত ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ছাত্ৰ সমাজ ৰৈ আছে ফূৰ্তি কৰিবলৈ ধন্যবাদ হয় এয়া হৈছে নিৰ্বাচনৰ পৰিৱেশ ডিব্ৰুগড় বিশ্ববিদ্যালয় আৰু ডিব্ৰুগড় বিশ্ববিদ্যালয় বুলি ক'লে যিহেতু নাহৰৰ দেশ বুলি কোৱা হয় নাহৰৰ দেশত তেওঁলোকবাসী আৰু তেওঁলোকে এতিয়া এইদৰে এতিয়া এজন যোগ্য প্ৰাৰ্থী তেওঁলোকে জিকাটো এতিয়া কামনা কৰিছে আৰু এইখিনিতে লক্ষণীয় কথা এইটোৱে যে সভাপতি হওক বা সম্পাদক হওক এই দুয়োটা পদতে কিন্তু আছু সমৰ্থিত প্ৰাৰ্থী কিন্তু বৰ্তমানলৈকে পিছ পৰি আছে এতিয়াও গণনা হ'বলৈ বাকী আছে শেষ আহি কোনে মাৰে সেয়া পৰৱৰ্তী সময়ত গম পোৱা যাব কিন্তু বৰ্তমান সময়ত এইটো কথা উল্লেখ কৰিব পাৰি যে হয়তো আছু ইয়াত যি দপদপনি থাকে আছুৰে যিহেতু প্ৰত্যেক বছৰে ছাত্ৰসভা সভাত যি স্থান লাভ কৰে সেইবাৰ হয়তো কিছু ব্যতিক্ৰম হোৱাৰ সম্ভাৱনা এবাৰ আছে ছবিখন স্পষ্ট হ'বলৈ থমাছ আৰু কিমান সময় লাগিব ইতিমধ্যে কিমান ভোট গণনা সম্পন্ন হৈছে আৰু কিমান বাকী আছে থমাছ আপুনি যদি শুনিছে আৰু কিমান সময় লাগিব গোটেই তোমালোকে গম পাইছোঁ ভোট গণনা আৰু হয় কৈ যাওক চাওক প্ৰায় 7 বজালৈকে চাগে গোটেই যিখন ছবি সম্পূৰ্ণ স্পষ্ট হ'ব 7 বজালৈকে ছবিখন স্পষ্ট হ'ব বুলি ইতিমধ্যে কোৱা হৈছে কিন্তু আমি দেখিছোঁ যে সাধাৰণ সম্পাদকৰ পথত যিহেতু 270টাতকৈ অধিক ভোটত PNGB যিগৰাকী প্ৰাৰ্থী সেই প্ৰাৰ্থীগৰাকী আগবাঢ়িছে গতিকে এই লিডটো যদি আৰু বাঢ়ি যায় সেই লিডটো কমাবলৈ হয়তো কিছু হয়তো অলপ আছুৰ বাবে কিছু ধৰণৰ অলপ কঠিন সমস্যা হৈ পৰিব বুলি ইতিমধ্যে কোৱা হৈছে তাৰ লগতে আমি ইতিমধ্যে আমি যিখিনি কথা উল্লেখ কৰিছোঁ আমি কৈছোঁ যে PNGB তেওঁলোকে লিড লৈ আছে হয়তো এই লিড যদি নকমে আৰু যি ধৰণৰ আমি সমৰ্থন দেখিছোঁ হয়তো PNGB যি সমৰ্থিত প্ৰাৰ্থী দুগৰাকী বিশেষকৈ সভাপতি সম্পাদক পথত হয়তো তেওঁলোকে কিছু সময় অপেক্ষা কৰিব লাগিব ধন্যবাদ জ্ঞাপন কৰিছোঁ থমাছ আৰু কিছু সময় পাছতে স্পষ্ট হ'ব ডিব্ৰুগড় বিশ্ববিদ্যালয়ত কোনে বিজয় নিশান উৰুৱাব আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ